হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহি গ'ল ভাল খবৰ, যিসকলে ফ্ৰী ই ৰিক্সা চিলাই মেচিন আৰু UPSC কোচিঙৰ কাৰণে ফ্ৰী এপ্লাই কৰিছিলে। অলপ দিনৰ আগতে ওলাই গৈছিলে অনলাইন এপ্লাই কৰিবলৈ কোৱা হৈছিলে। আপোনালোকে জানে যিসকলে এপ্লাই কৰিছে কেনেকৈ লাভ কৰিব, কেতিয়াৰ পৰা লাভ কৰিব, আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকল কেটেগৰী মানে মাইনৰিটিৰ হয়, যিসকল মাইনৰিটি কেটেগৰী আণ্ডাৰৰ মানুহ হয়, সেইসকলে এপ্লাই কৰিছিলে আৰু এইটো মাইনৰিটিৰ কাৰণে আছিলে। যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে গম পাব নিশ্চয়। অলপ দিনৰ আগতে, আজি 2-3 মাহৰ আগতে ৱেবছাইট মুকলি হৈছিলে আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ এপ্লাই কৰিবলৈ কোৱা হৈছিলে। এপ্লাই কৰিছিলে। এইটো ৱেবছাইটে আপোনালোকে ভিজিট কৰি চাব পাৰে। মই ডিছক্ৰিপশ্যনত লিংকটো ইয়াৰ দি থ'ম। assamminority.com, আছাম মাইনৰিটিজ ডেভেলপমেণ্ট ব'ৰ্ড, RGB ৰোড, গণেশগুৰি, নিয়েৰ চিনহা লজ, গুৱাহাটী 781006। আপোনালোকে দেখিছে। এতিয়া আহি গৈছে ৰিজাল্ট, দেখিছে আপোনালোকে। ফাইনেল চিলেক্টেড এণ্ড ৱেইটিং লিষ্ট অফ UPSC কোচিং ফৰ FY 2023-24। ইয়াত আপোনালোকৰ UPSC ফ্ৰী কোচিঙৰ কাৰণেও এপ্লাই কৰিবলৈ কোৱা হৈছিলে। এপ্লাই বহুতে কৰিছে আৰু ফ্ৰী ই ৰিক্সা আৰু চিলাই মেচিন, পেপাৰ প্লেট বনোৱা মেচিন, এনেকুৱা ধৰণৰ মেচিনৰ কাৰণে ফ্ৰী এপ্লাই কৰিবলৈ কোৱা হৈছিলে। বহুতে এপ্লাই কৰিছে। যিসকলে এপ্লাই কৰিছে দেখিছে আপোনালোকে, UPSC কোচিঙৰ অলৰেডি আহি গৈছে, মানে চিলেক্ট হৈ গৈছে। ৱেইটিং লিষ্টত আছে, এতিয়ালৈকে লিষ্টখন প্ৰকাশ পোৱা নাই। অতি সোনকালে UPSC কোচিঙৰ লিষ্টখন প্ৰকাশ পাব। কোনসকলৰ নাম আহিব, মানে যিসকলে এপ্লাই কৰিছিলে তাৰ ভিতৰত সেইসকলৰ নাম আহিব নাই, আপোনালোকে চেক কৰিব পাৰিব আৰু অলপ দিনৰ পিছতে। ইয়াৰ পিছত UPSC কোচিঙৰ লিষ্টখন অহাৰ পিছতে, যিহেতু এতিয়া ৱেইটিং হৈ আছে, আপোনালোকে দেখিছে ৱেইটিং লিষ্ট। তাৰ পাছতে যিসকলে ই ৰিক্সা, চিলাই মেচিন, পেপাৰ প্লেট বনোৱা মেচিনৰ কাৰণে এপ্লাই কৰিছিলে সেইসকলৰ নাম আহিব। যিসকলে এপ্লাই কৰিছিলে আপোনালোকে চেক কৰিবলৈ হ'লে ডিছক্ৰিপশ্যন ভিজিট কৰিব, মই লিংকটো দি থওঁ। আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত যিহেতু এতিয়া ফাইনেল চিলেক্টেড এণ্ড ৱেইটিং লিষ্ট অফ UPSC কোচিঙৰ আহিছে, ইয়াৰ পিছতে বাকীসমূহ লিষ্ট আহিব, চিলাই মেচিন হওক বা ই ৰিক্সা হওক। আপোনালোকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়া লিষ্টখন প্ৰকাশ পাব মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম আৰু অতি সোনকালে আপোনালোকে লাভ কৰিব। যিহেতু ই ৰিক্সাৰ কাৰণে 20% নিজে দিব লাগিব, 80% চৰকাৰে দিব, এইটো কোৱা হৈছিলে। বাকী চিলাই মেচিন হওক বা পেপাৰ প্লেট বনোৱা মেচিন হওক, সেই মেচিনবোৰ আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব যিসকলে এপ্লাই কৰিছে, যিসকল মাইনৰিটি কেটেগৰীৰ হয়।